নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰি অহা পুৰুষোত্তম গাৰ্গৰ বিষয়ে কথা পাতিম। তেওঁৰ ঘৰ ক'ত, আচল নামটো কি আৰু বহুতো। তেনেহ'লে বন্ধুসকল, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা পুৰুষোত্তম গাৰ্গৰ চৰিত্ৰটি আচল নামটো হৈছে অংশুমান ভূঞা। তেওঁৰ জন্মস্থান হৈছে বিহপুৰীয়া লখিমপুৰত আৰু তেওঁৰ অনুমানিক বয়স হৈছে বৰ্তমান 40ৰ পৰা 41 বছৰ। তেওঁৰ শিক্ষা জীৱনৰ আৰম্ভণি লখিমপুৰৰ লোহিত দিক্ৰং হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰাই হয় আৰু এইখন বিদ্যালয়ৰ পৰাই তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত তেওঁ BA পাছ কৰে দৰং কলেজৰ পৰা আৰু পাছলৈ তেওঁ তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা MA পাছ কৰে। বন্ধুসকল, আপোনালোকক জনাওঁ যে গাৰ্গ দাই বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰাৰ পূৰ্বে তেওঁ এজন সাংবাদিক তথা এংকৰ আছিল। জানিব পৰা মতে তেওঁ প্ৰাগ নিউজত প্ৰভাতী পুৱা অনুষ্ঠান এটিত এংকৰ হিচাপে কাম কৰি আহিছে। ইয়াৰ উপৰিও তেওঁ DY365তো সাংবাদিকতা কৰিছিল। ইয়াৰ পাছত তেওঁ বেহাৰবাৰী আউটপোষ্টত আহে আৰু পুৰুষোত্তম গাৰ্গৰ চৰিত্ৰটি পোনপটীয়াকৈ অভিনয় কৰিবলৈ লয়। বন্ধুসকল, আপোনালোকক গাৰ্গ দাৰ অভিনয় কেনে লাগে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। বন্ধুসকল, আপোনালোকক জনাওঁ যে গাৰ্গ দাই স্বৰ্গীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ মিমিক্ৰি কৰিব জানে। পৰিয়ালৰ কথা ক'বলৈ গ'লে গাৰ্গ দাই বিয়া কৰাইছে আৰু তেওঁলোকৰ এটি পুত্ৰ সন্তানো আছে, যাৰ নাম হৈছে অভি ভূঞা। বন্ধুসকল, আজিলৈ আপোনালোকক গাৰ্গ দাৰ ভিডিঅ' কেনে লাগে আমাক জনাবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।